Welcome to Hawk Educare YouTube channel. আজিৰ ভিডিঅ'ত লৈ আহিছো HSLC 2023 গণিতৰ প্ৰশ্ন কাকতত সোধা MCQৰ প্ৰশ্ন আৰু উত্তৰসমূহ। এইটো কোৱেশ্চন পেপাৰত MCQৰ দুটা কোৱেশ্চনছ আছে, কোৱেশ্চন নম্বৰ 1 আৰু 2 আৰু দুটা কোৱেশ্চনতে 10টা কৈ পাৰ্টস আছে, অৰ্থাৎ 10টা 20টা টোটাল MCQ আছে। তাৰে কোৱেশ্চন নম্বৰ 1 লৈছো, তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। Number 1, যদি x proportional to y আৰু x equal 6 হলে y equal 30 তেতিয়া x equal 2 হলে y ৰ মান হ'ব অপচন A 12, অপচন B 15, অপচন C 10, অপচন D 20। শুদ্ধ উত্তৰ অপচন C 10। নেক্সট কোৱেশ্চন নম্বৰ 2, তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ? অপশন A 256, অপশন B 169, অপশন C 546, অপশন D 754। শুদ্ধ উত্তৰ অপশন B 169। ইয়াতে দেখা যায় নৰ্মেলি আমি জানো যে অযুগ্ম সংখ্যাৰ যিবোৰ বৰ্গ সাধাৰণতে অযুগ্মই হয়। তো ইয়াতে গোটেইকেইটা যুগ্ম সংখ্যা আছে, এটা আছে অযুগ্ম সংখ্যা যেটো আমাৰ অযুগ্ম সংখ্যাৰে বৰ্গ 169 আৰু এইটো আমি জানো 13 ৰ স্কয়াৰ হল আমাৰ 169। Right. Next question number 3. Cube root 8 plus cube root 7 plus cube root 64 মান হ'ব option A 6, option B 7, option C 8, option D 9। শুদ্ধ উত্তৰ option D 9। কেনেকৈ হয় শৰ্টকাট চাই লওঁ। 8 ৰ কিউব ৰুট হ'ব আমাৰ 2 plus 27 ৰ কিউব ৰুট 3 plus 64 ৰ কিউব ৰুট 4 হয় 2 plus 3 5 plus 4 9। তো আমি উত্তৰ 9 পাইছো। নেক্সট কোৱেশ্চন নম্বৰ 4। কোৱেশ্চন নম্বৰ 4ত কি কৈছে? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব, যাতে ইয়াতে চাৰিটা অপচনছ আছে। তো ইয়াতে কিবা এটা অপচনছ কাৰেক্ট আছে। তাৰ আগতে আমি ইউক্লিডছৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডছ ডিভিজন এলগৰিদম যেটো আছে বা ইউক্লিডছ ডিভিজন লেমা বুলিও কোৱা হয়, সেইটো আমি আগতে জানি ল'ব লাগিব। সেইটো হ'ল যে a ইকুৱেল b q প্লাছ r আৰু এটা কণ্ডিশ্যন আছে, এইটো হ'ল আমাৰ ইউক্লিডছ ডিভিজন এলগৰিদম বা লেমা, যাক ইউক্লিডছৰ বিভাজন প্ৰমেয়িকা বুলি কোৱা হয়। এইটো হ'ল আসল ফৰ্মুলাটো, কিন্তু তাৰে ইয়াৰ লগত এটা কণ্ডিশ্যন থাকে। সেই কণ্ডিশ্যনটো হৈছে 0 লেছ দেন অৰ ইকুৱেল টু r হ'ব আৰু r লেছ দেন টু b হ'ব। এই কণ্ডিশ্যনটো থাকিব লাগিব, তেতিয়াহ'লে আমাৰ ইউক্লিডছ ডিভিজন এলগৰিদমটো কাৰেক্ট হ'ব। তো ইয়াতে দেখা যায় যে কোনটো অপশ্যনত আমাৰ এইখিনি বস্তু আছে, এইটো আপোনালোকে মুখস্থ ৰাখিব। ইউক্লিডছ ডিভিজন প্ৰমেয়িকা বা ইউক্লিডছৰ বিভাজন প্ৰমেয়িকাটো মুখস্থ ৰাখিব যে a ইকুৱেল b q প্লাছ r আৰু কণ্ডিশ্যনটো হৈছে 0 লেছ দেন অৰ ইকুৱেল টু r লেছ দেন b। এই চিম্বলটো লেছ দেন আৰু ইকুৱেল হয়তো 0 টু r ইকুৱেলো হ'ব পাৰে বা সৰু হ'ব পাৰে, কিন্তু r bতকৈ সৰু হোৱাটো খাটাং। তো এই ক্ষেত্ৰত দেখা যায় ইয়াতে দুটাই লেছ দেন ইকুৱেল আছে, এইটো ভুল। ইয়াতে আমাৰ প্ৰথমটো লেছ দেন আৰু এইটো লেছ দেন বা ইকুৱেল, এইটো ভুল, এইটো ইকুৱেল হ'বই নোৱাৰে। থাৰ্ড নাম্বাৰটোহে কাৰেক্ট হৈ আছে, চাওক এইটোৰ লগত থাৰ্ড নাম্বাৰটো মিলি আছে। ফৰ্থ নাম্বাৰটো আমাৰ ইয়াতে ইকুৱেল দিয়া নাই এটাও, গতিকে এটা দুটাই আমাৰ লেছ দেন দিয়া আছে, গতিকে এই চি নাম্বাৰটো কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 5। পৰিমেয় সংখ্যা 4 কিউব ডিভাইডেড বাই 2 টু দি পাৱাৰ 4 ইনটু 5 কিউবৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল অপশ্যন A 3, অপশ্যন B 4, অপশ্যন C 1, অপশ্যন D 5। শুদ্ধ উত্তৰ অপশ্যন A 3। তো এই ক্ষেত্ৰত এটা কনফিউজন আছে, বহুতে অপশ্যন B 4 লিখি দিয়ে। কাৰণটো হৈছে ইয়াতে যিটো পাৱাৰ আছে, হাইয়েষ্ট পাৱাৰ কিমান আছে 2 টু দি পাৱাৰ 4 আছে। তো এনেকুৱা এটা কুৱেশ্যন ইয়াৰ আগতো সুধিছিল, তাতে যিটো কুৱেশ্যন আছিল এই 4 কিউবৰ ঠাইত 43 লিখি দিছিল আৰু বাকি সেম আছে 2 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 3। কোনোবা এটা HSLCৰ সেবাৰ HSLCৰ ফাইনেলতে কুৱেশ্যনটো সুধিছিল, এইটো মনত ৰাখিব। ইয়াতে আছিল কিমান 43, আৰু যেতিয়া 43 সুধিব তেতিয়া উত্তৰ কিন্তু আমাৰ বি নাম্বাৰটো হৈ যাব। আৰু যদি আমাৰ এইটো সুধে 4 কিউব সুধে তেনেহ'লে আমাৰ শুদ্ধ উত্তৰ কিন্তু অপশ্যন A 3। এইটো আপোনালোকক দেখুৱাই দিছোঁ, কাৰণ যেতিয়া 43 থাকে তেতিয়া ই এটা কি, ই এটা মৌলিক সংখ্যা
আৰু তলৰ কোনো সংখ্যা দি ইয়াক আমি কটাকটি কৰিব নোৱাৰোঁ যাৰ কাৰণে ইয়াতে যিটো হাইয়েষ্ট পাৱাৰ আছে আমি যিটো হাইয়েষ্ট পাৱাৰ পাওঁ তলত সেইটোৱে আমাৰ এনসাৰ হাইয়েষ্ট পাৱাৰ ইয়াতে কিমান আছে 2 টু দি পাৱাৰ 4 আছে আৰু ইয়াতে আছে 5 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 4 বেছি আছে গতিকে আমাৰ 4 এ উত্তৰ হৈ যায় নৰ্মেলি কেতিয়া যেতিয়া এইটো আমাৰ 43 থাকিব বা কোনো এটা মৌলিক সংখ্যা থাকিব কিন্তু ইয়াৰ ক্ষেত্ৰত কি হৈছে অলপ চেঞ্জ এটা আছে 4 কিউব আৰু তলত আছে আমাৰ একে কোৱেশ্চন 4 টু দি পাৱাৰ 2 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 3 কিয় ইয়াৰ উত্তৰ আমাৰ 4 নহল কাৰণ ইয়াতে তো হাইয়েষ্ট পাৱাৰ 4 আছে তো ইয়াৰ যদি আমি উত্তৰ বিচাৰি যাওঁ তেনেহলে আমি পাওঁ 4 কিউব কৰিলে 4 ইনটু 4 ইনটু 4 আৰু 2 যদি আমি কিউব কৰো কিমান হয় 2 ইনটু 2 ইনটু 2 ইনটু 2 চাৰিবাৰ আছে 2 যদি আমি পাৱাৰ 4 কৰো ভাঙি দিলে ইনটু 5 টু দি পাৱাৰ 3 আমি এনেকে ৰাখি দিলো যেহেতু কি ইয়াৰ কোনো কটাকটি কৰা নাযায় এই 2 দি আমি 4 ক কেনসেল কৰি 2 হল এই 2 দি 2 কেনসেল কৰিলো এই 2 দি এই 4 ক কেনসেল কৰি 2 পাওঁ এই 2 কেনসেল থাকিল 4 টু দি পাৱাৰ 1 ইয়াতে কিমান থাকিল 4 টু দি পাৱাৰ 1 আৰু এনসাৰ টু ফাইনালি 4 টু দি পাৱাৰ 1 আৰু 5 টু দি পাৱাৰ 3 হাইয়েষ্ট পাৱাৰ কি বাছিল পাৱাৰ 3 বাছিল আৰু এই 3 ৰ কাৰণে আমাৰ উত্তৰটো হৈছে 3 নিশ্চয় বুজি পাইছে কনফিউজ নহব কাৰণ কেতিয়াবা কোৱেশ্চনত 43 हुदे 43 हुदिলে আমাৰ এনসাৰটো হ'ব 4 আৰু 4 কিউব हुदिলে আমাৰ এনসাৰটো হ'ব 3 নেক্সট কোৱেশ্চন নম্বৰ 6 যদি px = bx স্কয়াৰ প্লাস 4 ইনটু b প্লাস 1 প্লাস 1 বহুপত্ৰ এটা শূন্য 1 হয় তেন্তে b ৰ মান হ'ব অপচন a -1 অপচন b 1 অপচন c 0 অপচন d -4 শুদ্ধ উত্তৰ অপচন a -1 নেক্সট কোৱেশ্চন নম্বৰ 7 যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল আৰু পূৰণফল p আৰু q হয় তেন্তে বহুপদটো হ'ব অপচন a x² প্লাস p প্লাস q ইনটু x প্লাস pq অপচন b x² minus p plus q x minus pq option c x² minus p plus q x plus pq option d x² minus px plus q শুদ্ধ উত্তৰ option c x² minus p plus qx plus pq next question number 8 ax plus by plus c equal 0 সৰল ৰেখাটো মূল বিন্দুৰ মাজেৰে যোৱা শৰ্তটো হ'ল option a equal 0 option b equal 0 option c equal 0 option d c not equal 0 শুদ্ধ উত্তৰ option c equal 0 next question number 9 y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব option a 0x option b x0 option c xx option d xy তো y অক্ষৰ ওপৰত যিকোনো বিন্দু থাকিবলৈ হলে y ৰ ভ্যালুটো 0 থাকিব লাগিব গতিকে ইয়াতে x ৰ ভ্যালু দিয়া আছে y ৰ ভ্যালুটো 0 আছে গতিকে option a শুদ্ধ উত্তৰ অপচন এ নেক্সট কোৱেশ্চন নম্বৰ 10 এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটা যোগফল 5 তেন্তে সমীকৰণটো হ'ব অপচন এ x² - 5x + 6 = 0 অপচন বি x² + 5x - 6 = 0 অপচন সি x² - 5x - 6 = 0 অপচন ডি x² - 5x + 2 = 0 শুদ্ধ উত্তৰ অপচন এ x² - 5x + 6 = 0 তো ইয়া কোৱেশ্চন নম্বৰ 2 ইয়াতো 10টা পাৰ্টস আছে তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা তো আমি লৈছো পাৰ্ট নম্বৰ 1 এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছো প্লিজ ভিডিওটি তেটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছো নেক্সট কোৱেশ্চন নম্বৰ 1 লৈছো যদি 4/5, a, 2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে a ৰ মান হ'ব অপচন এ 7/5 অপচন বি 5/4 অপচন সি 9/5 অপচন ডি 5 শুদ্ধ উত্তৰ অপচন এ 7/5 নেক্সট কোৱেশ্চন নম্বৰ 2 ট্ৰায়াঙ্গেল ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত এংগল C = 90 ডিগ্ৰী যদি AC = 6 cm হয় তেতিয়া AB ৰ মান কিমান হ'ব অপচন এ 6th√2 অপচন বি 6 cm অপচন সি 2nd√6 cm অপচন ডি 4th√2 cm শুদ্ধ উত্তৰ অপচন এ 6th√2 cm নেক্সট কোৱেশ্চন নম্বৰ 3 3 - 2 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব হ'ব অপচন এ 3 অপচন বি √13 অপচন সি 1 অপচন ডি 2 শুদ্ধ উত্তৰ অপচন ডি 2 নেক্সট কোৱেশ্চন নম্বৰ 4 -2 0 আৰু 4 0 সংযোগী ৰেখাখণ্ডক y অক্ষই ভাগ কৰা অনুপাতটো হ'ব অপচন এ 2:3 অপচন বি 1:2 অপচন সি 1:4 অপচন ডি 2:1 শুদ্ধ উত্তৰ অপচন বি 1:2
নেক্সট কুৱেশ্যন নম্বৰ 5 এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব অপশ্যন এ জে অপশ্যন বি ব্যাসাৰ্ধ অপশ্যন সি স্পৰ্শক অপশ্যন ডি ছেদক শুদ্ধ উত্তৰ অপশ্যন ডি ছেদক কাৰণ ছেদ কৰিলে ছেদকে হ'ব নেক্সট কুৱেশ্যন নম্বৰ 6 যদি sin a = 3/5 তেন্তে a = কিমান হ'ব অপশ্যন এ 5/3 অপশ্যন বি 4/3 অপশ্যন সি 3/4 অপশ্যন ডি 2/3 শুদ্ধ উত্তৰ অপশ্যন সি 3/4 নেক্সট কুৱেশ্যন নম্বৰ 7 যদি O কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগল POQ = 110 হয় তেন্তে এংগল PTQ ৰ সমান হ'ব অপশ্যন এ 60 ডিগ্ৰী অপশ্যন বি 70 ডিগ্ৰী অপশ্যন সি 80 ডিগ্ৰী অপশ্যন ডি 90 ডিগ্ৰী শুদ্ধ উত্তৰ অপশ্যন বি 70 ডিগ্ৰী নেক্সট কুৱেশ্যন নম্বৰ 8 এটা ঘনকৰ পৃষ্ঠকালি যদি 480 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ আয়তন হ'ব সেন্টিমিটাৰ স্কয়াৰ এটো ইয়াৰ আয়তন হ'ব অপশ্যন এ 81 সেন্টিমিটাৰ কিউব এইবোৰ কিউব 3 নহয় এইবোৰ কিউব ঘন ৰাইট সৰুকে ওপৰত দিব লাগিছিল 3 এইবোৰ কিউব অপশ্যন এ 81 সেন্টিমিটাৰ কিউব অপশ্যন বি 243 সেন্টিমিটাৰ কিউব অপশ্যন সি 529 সেন্টিমিটাৰ কিউব অপশ্যন ডি 729 সেন্টিমিটাৰ কিউব শুদ্ধ উত্তৰ অপশ্যন ডি 729 সেন্টিমিটাৰ কিউব নেক্সট কুৱেশ্যন নম্বৰ 9 এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হলে মাধ্য হ'ব অপশ্যন এ 30 অপশ্যন বি 33 অপশ্যন সি 27 অপশ্যন ডি 35 শুদ্ধ উত্তৰ অপশ্যন সি 27 নেক্সট কুৱেশ্যন নম্বৰ 10 এটা লুডু গুটি এবাৰ মাৰিলে 8 পোৱাৰ সম্ভাৱিতা হ'ব অপশ্যন এ 3/2 অপশ্যন বি 2/3 অপশ্যন সি 1 অপশ্যন ডি 0 শুদ্ধ উত্তৰ অপশ্যন ডি 0 কাৰণ লুডু গুটিত 8 নাথাকে আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ